ফাইনেলি বন্ধুসকল এইচএছ পাছ কৰা ল'ৰা ছোৱালীৰ নাম ইতিমধ্যে পাব্লিছ হৈ গ'ল। মেৰিট লিষ্ট ওলাই গ'ল স্কুটি স্কিমৰ কাৰণে। কোন লোকে এইবাৰ স্কুটি লাভ কৰিব আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আহকচোন নামটো ইয়াতে কেনেকৈ চেক কৰিব তোমালোকে ইয়াতে চাব পাৰিবা। ইয়াতে গাইডলাইন দিয়া হৈছে কিছুমান, ইয়াতে আমি চেক কৰি ল'ম গাইডলাইনসমূহ। ইয়াতে চাই ল'ম আমি কি গাইডলাইন প্ৰদান কৰা হৈছে। ইয়াতে চাব পাৰা স্কুটি গাইডলাইনখিনি দিয়া আছে। তুমি ডিটেইলছত ক্লিক কৰিলে ডিটেইলছত তোমালোকৰ ইয়াতে ডিটেইলছ দেখা পাম। কি ডিটেইলছ লাগিব ইয়াতে ইন্ট্ৰডাকশ্যন কিছুমান দিয়া হৈছে, কিছুমান দিয়া হৈছে কিহৰ কাৰণে তোমালোকে স্কুটি প্ৰদান কৰিব। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'ব পাৰিবা। ভালকৈ চাই লোৱা যে দ্য ষ্টুডেণ্ট মাষ্ট অবটেইন 80% or more marks in the higher secondary final examinations 2025 conducted by Assam State School Education Board। তোমালোকে যদি 80% বা 80%ৰ আপ পাইছা তেতিয়াহ'লে তোমালোকে স্কুটি লাভ কৰিবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াতে চাব পাৰা তোমালোকে বি নাম্বাৰটো অনলি ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী উইল নট বি এলিজিবল ফৰ দ্য স্কিম। তোমালোকে যদি ৰিএপিয়াৰেঞ্চ হৈছা আৰু যদি তোমালোকে ইয়াতে বেটাৰমেণ্ট দিছা তেতিয়াহ'লে তোমালোকে এইটো স্কিমৰ কাৰণে তোমালোকে এলিজিবল নহবা, তোমালোকে স্কুটি নাপাবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত তোমালোকে ইয়াতে চি নাম্বাৰটো চাব পাৰা ষ্টুডেণ্টছ মাষ্ট বি ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম। তোমালোকে আছামত থাকিব লাগিব, তোমালোকৰ ৰেচিডেণ্টসমূহ আছামৰ হ'ব লাগিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। ডি নাম্বাৰটো চাব পাৰা ষ্টুডেণ্ট এডমিটেড ইন দ্য ইনষ্টিটিউশ্যন আউটছাইড দ্য ষ্টেট আৰু অলছ' এলিজিবল প্ৰভাইডেড দে হেভ এ ভেলিড PRC অফ আছাম। তোমালোকে যদি এইচএছ এক্সাম পাছ কৰিছা বেলেগ আউটছাইড তোমালোকে ষ্টেটৰ পৰাও তেতিয়াহ'লে তোমালোকে PRC দিব লাগিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত ই নম্বৰটো ইয়াতে চাব পাৰা তোমালোকে ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম, ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন। এইটো তোমালোকৰ অফলাইন আবেদন নচলিব, অনলাইন চলিব। আৰু মেৰিট লিষ্ট চাবলৈ তোমালোকে ইয়াতে ক্লিক কৰিবা লিষ্ট অফ ষ্টুডেণ্টছ ছিকিউৰিং 80% or more marks in higher secondary examinations excluding reappearance and betterment for a বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে এইবাৰ মানে কোনে পাব আৰু মেৰিট লিষ্ট ওলাই গৈছে। নামসমূহ কেনেকৈ চেক কৰিব ইয়াতে চাব পাৰা। তাতে তোমালোকে ক্লিক কৰাৰ পিছত ইয়াতে লিষ্টসমূহ ওলাই গৈছে, কেটেগৰী ৱাইজ ওলাইছে গাৰ্লছ বইজ আৰু ছায়েন্স কমাৰ্চ আৰ্টছৰ ভিত্তিত ইয়াতে ওলাই গৈছে। তোমালোকে ইয়াতে যিকোনো তোমাৰ যোনটো ষ্ট্ৰীম হয় এইটো তোমালোকে বাছি উলিয়াই তাতে তোমালোকে ক্লিক কৰাৰ পিছত ইয়াতে ওলাই যাব। তোমালোকে চাব পাৰা ইয়াতে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2 ইয়াতে লিষ্ট অফ গাৰ্লছ ষ্টুডেণ্ট ছিকিউৰ্ড 80% মাৰ্কছ or more in HS final examination 2025 ইয়াতে চাব পাৰা তোমালোকে কি দিয়া হ'ব। ফাৰ্ষ্ট অফ অল SL নাম্বাৰ দিয়া হ'ব, তাৰপিছত ডিষ্ট্ৰিক্ট কোডসমূহ দিয়া হ'ব, ডিষ্ট্ৰিক্ট কোডৰ পিছত তোমালোকৰ ইয়াতে ডিষ্ট্ৰিক্ট নেম দিয়া হ'ব, তাৰপিছত ইয়াতে নেম এণ্ড এড্ৰেছ অফ দ্য ইনষ্টিটিউশ্যন ইয়াতে তোমালোকৰ কলেজসমূহৰ নাম দিয়া হ'ব, তাৰপিছত ইয়াতে তোমাৰ নামসমূহ দিয়া হ'ব, তোমাৰ নামটো ইয়াতে চাব পাৰিবা। তাৰপিছত ফাদাৰ নেম দিব, ৰোল নম্বৰ দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, ৰেজিষ্ট্ৰেশ্যন ছেশ্যন দিব, তাৰপিছত টোটেল মাৰ্কছ তোমালোকে কিমান পাইছা অবটেইন কৰিছা এইটো দিব, তাৰপিছত পাৰ্চেণ্টেজ কিমান পাইছা এইটো দিয়া হ'ব। তাৰপিছত তোমালোকে নিজৰ ইয়াতে বাছি ল'ব পাৰিবা, তোমাৰ নামসমূহ ইয়াতে চেক কৰি ল'ব পাৰিবা। ইয়াতে তোমালোকৰ নাম থাকিলে তোমালোকে এইবাৰ স্কুটি লাভ কৰিবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। তোমালোকে স্কুটিৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰিবা। ইয়াতে যদি তোমালোকৰ নামসমূহ আছে তেতিয়াহ'লে তোমালোকে স্কুটি লাভ কৰিব পাৰিবা। এনেকৈ চেক কৰিব পাৰিবা তোমালোকৰ নামসমূহ। আৰু যদি কিবা প্ৰব্লেম থাকে তোমালোকে কমেণ্ট কৰিব পাৰিবা। কমেণ্ট কৰিলে কিবা যদি অসুবিধা হয় তেতিয়াহ'লে মই নিশ্চয় ইয়াতে সমাধান দিবলৈ চেষ্টা কৰিম। আৰু এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা।